হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ঠাণ্ডা পৰিছে এতিয়া। তো আজি মই পাৰ মাংস বনাম বুলি ভাবিছোঁ। আপোনালোক পাৰ মাংসখিনি দেখুৱাই দিছোঁ। এয়া তেল দিলোঁ। তো তেলখিনি গৰম হোৱাৰ পাছতে এয়া পাঁচফোৰণ তেজপাত দি ল'লোঁ। তাৰপাছতে আমি পিঁয়াজখিনি ৰংচঙীয়াকৈ ভাজিব লাগিব। পিঁয়াজখিনি ৰংচঙীয়াকৈ ভজাৰ পাছতে কুটি থোৱা আদা নহৰু দিয়া হ'ল ইয়াত। তাৰপিছত হেতাৰে লৰাই দিয়া হ'ল। তাৰপিছত এইখিনি ৰংচঙীয়াকৈ মোটামুটি 5 মিনিটমান সময় আপোনালোকে ভাজিব লাগিব। তাৰপাছতে এয়া গোটেইখিনি দি দিছোঁ, জিৰা, ধনিয়া আৰু নিমখ হালধি, কাৰণ পাৰ মাংসত বেছি মছলা দিয়াৰ প্ৰয়োজন নাই। এইখিনি ধুনীয়াকৈ ৰংচঙীয়াকৈ ভাজিলোঁ। ভজা হোৱাৰ পাছতে আপোনালোকৰ অলপ ইয়াত পানী এড কৰিব লাগিব। মছলাবোৰ পানী দিছোঁ। এইবাৰ পানীখিনি দিয়া হোৱাৰ পিছত অলপ উতলিবলৈ দিব লাগিব, যাতে ইয়াৰ এটা গ্ৰেভি হয়। এইটো গ্ৰেভি হ'ল। গ্ৰেভি হোৱাৰ পাছতে ইয়াত আমি আলু আৰু মাংসখিনি এড কৰিম। তো এই আলুখিনি দি দিলোঁ। আলুখিনি অলপ ভজা হোৱাৰ পাছত মাংসখিনি দি দিম, কাৰণ আলু সিজাওঁতে অলপ টাইমটো লাগে। এইবাৰ আমি মাংসখিনি এড কৰিলোঁ। এয়া মাংসখিনি এড কৰি আমি 15 মিনিট সময় ধৰি ভাজিছোঁ। 15 মিনিট ভজা হোৱাৰ পাছত এয়া আপোনালোকক দেখুৱাই দিছোঁ, সম্পূৰ্ণ ভজা গৈছে। কাৰণ এই পাৰ মাংসটো বেছিও ভাজিব নালাগে, জানে আপোনালোকৰ সৰু সৰু পিচ হয়। তো এইবাৰ পানী এড কৰিছোঁ ইয়াত। পানী এড কৰাৰ পিছত 20 মিনিট সময় উতলিবলৈ দিছোঁ। তাৰপিছত ইয়াত ধনিয়া দিছোঁ। এনেদৰে ভালদৰে 15 মিনিট সময় আকৌ উতলাই অহাৰ পাছতে আমি এতিয়া পাৰ মাংস খাবলৈ ৰেডি হৈ গৈছে। এয়া মই লৈ লৈছোঁ, আপোনালোকক দেখুৱাই ল'লোঁ। চ' এতিয়া মই খাওঁ। বাই বাই। অন্য এটা ভিডিঅ'ত আপোনালোকক অতি সোনকালে লগ পাই আছোঁ। ধন্যবাদ।